ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ সংবাদমেল সম্বোধন বাজপেয়ী ভৱনত সংবাদমেল সম্বোধন কৰে দিলীপ শইকীয়াই দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত এআই সন্মিলনত কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কংগ্ৰেছৰ প্ৰতিবাদক তীব্ৰ নিন্দা দিলীপ শইকীয়াৰ দেশৰ উত্থান আৰু প্ৰগতিত বাধাৰ সৃষ্টি কৰে কংগ্ৰেছে ভাৰতৰ মান সন্মান স্বাভিমানক অৱনমিত কৰাৰ চেষ্টা কৰে কংগ্ৰেছে এই ঘটনাটো পূৰ্ব পৰিকল্পিত বুলি অভিযোগ দিলীপ শইকীয়াৰ এই ঘটনাৰে কংগ্ৰেছৰ নিজ মানসিকতা প্ৰকাশ পাইছে এই ঘটনাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল সোনিয়া গান্ধীৰ বাসগৃহত প্ৰধানমন্ত্ৰী মোদীক অপমানিত কৰিবলৈ ৰচা হৈছিল ষড়যন্ত্ৰ প্ৰধানমন্ত্ৰীৰ নাক কাটিবলৈ যাওঁতে কংগ্ৰেছে কাটিলে দেশৰ নাক ভাৰতৰ মান সন্মান লাঘৱ হলে সন্তুষ্টি লাভ কৰে কংগ্ৰেছে কংগ্ৰেছৰ নিজ মানসিকতাৰ প্ৰতিফলন ঘটিছে ভাৰত মণ্ডপমত এআই ভিডিঅ' বনাই কংগ্ৰেছে সামাজিক মাধ্যমত আপলোড কৰে সেই কংগ্ৰেছে এআই সন্মিলনত গৈ প্ৰতিবাদ কৰাটো লজ্জাজনক সংবাদমেল যোগে এই ঘটনাত জড়িতসকলৰ নাম প্ৰকাশ কৰিলে দিলীপ শইকীয়াই এই কাৰ্যৰ বিৰুদ্ধে ৰাজীৱ ভৱনত প্ৰতিবাদ কৰিব বিজেপি যুৱ মৰ্চা অসম যুৱ পৰিষদে আজি সাব্যস্ত কৰে ৰাজীৱ ভৱনৰ সন্মুখত প্ৰতিবাদ কালি যেটো ভাৰত মণ্ডপমত এআই ৱৰ্ল্ড সামিটত হল হেতু কোনো ভাৰতীয়ই কোনো বিশ্বৰ সভ্য নাগৰিকে তাক সমৰ্থন কৰা নাই আৰু সেই কাৰণে আজি সমগ্ৰ ভাৰতবৰ্ষত কালিও হৈছে ভাৰতীয় জনতা পাৰ্টিয়ে কংগ্ৰেছ দলৰ এই নিন্দনীয় অদ্ভুত কৰ্মকাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব আসলতে এই গোটেই ঘটনাৰ পৰিকল্পনা হৈছে হেতু কালি হঠাৎ হোৱা ঘটনা নহয় ইনষ্টেন্ট কোনো ঘটনা হোৱা নাই কালি যেটো হল এটো পূৰ্ব পৰিকল্পিত আৰু যাক কোৱা হয় যে এটা তেওঁলোকৰ যেটো একেবাৰে নিজ যেটো মানসিকতা যেটো তেওঁলোকৰ অত্যন্ত ঘৃণনীয় যেটো মানসিকতা তাৰ তেওঁলোকে বহিৰ প্ৰকাশ কৰিছে যি সময়ত 100খন ৰাষ্ট্ৰৰ প্ৰতিনিধি এআই ৱৰ্ল্ড সামিটত ভাগ লৈ আছিল 20খন ৰাষ্ট্ৰপ্ৰধান বা ষ্টেট হেড সেই সময়ত উপস্থিত আছিল 60খন দেশৰ মন্ত্ৰী আৰু প্ৰায় 100খন দেশৰ বিভিন্ন যিবিলাক আমাৰ মাল্টিনেশ্যনেল বা এআই সেক্টৰত কাম কৰা যিবিলাক অনুষ্ঠান আছিলে কোম্পানী আছিলে তাৰ যিবিলাক CEOs চিফ এক্সিকিউটিভ অফিচাৰ্ছ উপস্থিত আছিল সেইখন সভাত ৰাহুল গান্ধীৰ ঘৰত প্ৰিয়ংকা বাদ্ৰা গান্ধীৰ ঘৰত সোনিয়া গান্ধীৰ ঘৰত হোৱা এটা গভীৰ ষড়যন্ত্ৰ হয়তো গৌৰৱ গগৈও সেইদিনা তাত উপস্থিত আছিল এই গোটেই কথাটো নিশ্চয় গৌৰৱ গগৈ থাকিব লাগিব কাৰণ তেওঁলোকৰ চিন্তা সাহস দিয়া ব্যক্তি আমাৰ গৌৰৱ গগৈ কংগ্ৰেছে দেশৰ বিৰোধী চিন্তা তেল পানী যোগোৱা ব্যক্তি এজন গৌৰৱ গগৈ গতিকে গৌৰৱ গগৈ নিশ্চয় সেইদিনা ৰাহুল গান্ধীৰ ঘৰত হওক কংগ্ৰেছৰ তেওঁলোকৰ কাৰ্যালয়ত হওক উপস্থিত আছিল